গোটাই মন্দিৰ য'তৰ নাম হচি পিছতে আছে পুৰণা মন্দিৰ এটাই মানে ৰজাদিনীয়া মন্দিৰ বুলি ক'ব গ'লে সঁচাকে সঁচাই আৰু ইয়াত তলতো মন্দিৰ এটা দেখা পাইছো কিবা বেলেগ গণেশ মন্দিৰ সেইটো গণেশ মন্দিৰ ইয়াতে পৰে হেৰিত তলতে মানে মহাৰাজ শিৱসিংহৰ আৰু উমাকান্ত ঠাকুৰীয়া দেৱৰ আৰু এইখন দখলা পাহাৰতে অৱস্থিত বুঢ়াগোহাঁই ঠাই ইয়াত মানে গোটেই প্ৰাকৃতিক যিটো চিনাৰী এইটোৱে সমৃদ্ধ বহুত কৰিবলগীয়া একো নাই মানুহ আহি বহি থাকি এনেও মানে নিৰ্মল লাগে হয়নে নহয় এনেকুৱা প্লেচ বিচাৰিয়ে টুৰিষ্টসকলে ঘূৰি ফুৰে আমাৰ হাতত আছে আমি সেইখিনি অকণমান ধৰক অকণমান ডেভেলপ কৰিব লাগে চৰকাৰে অলপ সহানুভূতি দৃষ্টিৰে চায় তেতিয়াহ'লে পৰ্যটনৰ ক্ষেত্ৰত বহুত উন্নতি কৰিব পৰা যাব আৰু ওচৰতে এইটো সৰস্বতী মন্দিৰ ইয়াৰো এটা কাহিনী আছে মানে আজি মনসা মন্দিৰৰ পৰা আৰম্ভণি কি হ'ব গৈ আছে গোটেইখিনি দেখাই আছো আৰু আজি সঁচাকৈ কামৰূপ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত পলাকবাৰী আৰু মনসা মন্দিৰটো পালে বিশেষ নকওঁ গৈ পেলাই আপডেটবোৰ দি আছো আজি কি হ'ব কি বহুত ডাঙৰ বস্তু হ'বলৈ গৈ আছে আৰু বাইদেউ ৰখি আছে অকণমান দেৰিয়ে হ'ল চাগে বাইদেউৰ খং উঠিল কিন্তু বেয়া নাপাব গুৱাহাটীৰ যাম উপায় নাই আৰু বাকী বলক গৈ পেলাই বাইদেউৰ ঘৰৰ পৰা ভিডিঅ' ভালকৈ আৰম্ভ কৰি আছো আৰু কোন বাইদেউ কি কথা আৰু কোন লগত আহিছে জানিবলৈকে চাই থাকক কণ্টিনিউ আৰু এইফালে ৰাস্তাটো সঁচাকৈ খুব ধুনীয়া ডেইলি অফিচ অহা যোৱা কৰোঁ কিন্তু ষ্টিল আজি অকণমান দেখাই আছো আৰু সঁচাকৈ দেখা পাইছে এইফালে শিলপুটা সত্ৰ আৰু এখন মাধৱদেৱে আহি পেলাই শিল পুতি পেলাই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে বোলে আৰু আজি আমাৰ লগত এইপিনে লগৰ নৱ আৰু লগতে বাইদেউ স্পেচিয়েলি যোনে এইটো ভিডিঅ' বনাবৰ কাৰণে মানে বহুত ইনস্পায়াৰ কৰিছে আৰু এইফালে যদি দেখা পাইছে মাঝিৰ গাঁও আৰু আজি মাঝিৰ গাঁৱত আমাৰ বাইদেউৰ ঘৰ আৰু বাইদেউৰ ঘৰৰ ওচৰৰ পৰাই আজিৰ ভিডিঅ' আৰম্ভণি আৰু দেখা পাইছে নে চবতে মানে দৌৰা দৌৰি চাগে দেখা পাইছে বহুতে এইফালে যোৱা নাই চাগে আৰু গুৱাহাটীততো এনেকুৱা বহুত ৰাস্তা আছে য'ত নেকি সকলোৱে গাড়ী চলায় বা জামত অতিষ্ঠ হয় কিন্তু তেনেকুৱা এটা ৰাস্তা আছে যিটো ৰাস্তাৰে গ'লে মানে কি হয় একদম এটা প্ৰাকৃতিক যিটো সৌন্দৰ্য সেই সৌন্দৰ্যৰে ভৰপূৰ আৰু তেনেকুৱা এটা ৰাস্তাৰ মাজেৰে আমি যাবলৈকে ওলাইছোঁ যাবলৈকে মানে হয়তো বহুতে গৈছে কিন্তু ষ্টিল আজিলৈকে বহুতো এনেকুৱা মানুহ আছে যোনে সেইফালে গৈ পোৱা নাই কিন্তু যিটো ভিউ হয় আল্টিমেট ভিউ তাকে দেখাম আপোনালোকে চিধাই আহি পেলাই পলাকবাৰী হৈ পেলাই উঠিব পাৰে কিন্তু আমি আজি মাঝিৰ গাঁও এইটো বাইদেউ ১ নং নে কি আছিল ন ৰাস্তাটো ১ নং বুলি কথা নাই এইটো মাঝিগাঁও বৰুৱাপাৰা গোসাঁইঘৰৰ মন্দিৰৰ ৰাস্তা আৰু এইফালেৰে গৈ আমি নদীৰ ভিউটোত উঠিম নদীৰ পাৰ পামগৈ এতিয়াতো চৰকাৰে আমাক ৰাস্তাটো ধুনীয়াকৈ বনাই দিছে তো মানুহে আহিব পাৰে এই ঠাইখিনিলে এনেকৈ আপোনাৰ নদীৰ পাৰৰ ভিউটো আবেলি বতাহ খাবলৈ বা প্ৰাকৃতিক নিৰ্মল এটা পৰিৱেশৰ মাজত তেওঁলোকে আজিকালি জেগা বিচাৰি ফুৰে ন মানুহে আহিব পাৰে এই ঠাইখিনিলে ফুৰিব আৰু এয়া ভিউ নম্বৰ 1 আৰু সঁচাকৈ বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ কিছুমান জাগা আৰু তেনেকুৱা ঠিক মাঝিৰ গাঁও আৰু মাঝিৰ গাঁৱৰ মাজেৰে আহিলে এইটো ৰাস্তাৰে বহুত কিবা কিবি যাব পাৰি আৰু তেনে এটা সৌন্দৰ্য দেখাম বুলি আজি ওলাইছোঁ এখন ৰাজহুৱা শ্মশান ন এখন কাণকাটা ঠগ বাবা তোৰণ মন্দিৰ ন কণাকাটা অ'কে কণাকাটা আৰু বেছি দিন নাই চাগে নতুনকৈ ব্ৰিজ যিখন হৈ আছে কেমেৰাত আহিছে কি নাই মই গম পোৱা নাই এইখন চাগে ওপৰত যিখন ব্ৰিজ নতুনকৈ হৈ আছে সেইখন পুৰা 4 লেনযুক্ত আৰু শুৱালকুছি আৰু পলাকবাৰীক বেছি মিনিট নহয় আৰু কি কয় এতিয়া নৰ্মেলি আহিব যাওঁতে 1-1.5 ঘণ্টাৰ ওপৰত লাগে কিন্তু আপোনাৰ কি কয় 3-4 মিনিটৰ ভিতৰতে চাগে আহি পাব আৰু বাইদেউ কেনে এটা ফুৰিব যাব হ'লে শুৱালকুছি ন
আমি যিটো মানে শুৱালকুছিত যোৱা যিটো কষ্ট আৰু হাবিয়াস আমি কৰিবলগীয়া হয় এতিয়া আমাৰ কাৰণে সহজ হ'ব অলপ ওচৰৰ পৰা ক্লোজ আপ ভিউ দেখাই আছে আকৌ দেই সঁচাকৈ হ'লে কাম কিন্তু মোটামুটি স্পীডত চলি আছে আৰু এইফালে দেখা পাইছেনে বস্তুখিনি সঁচাকৈ বহুত ধুনীয়া চ' তেনেকৈ মাজুলী গাঁও আৰু মাজুলী গাঁওখন অকণমান দেখা পেলাই ইয়াৰ পৰা নেক্সট গৈ আছোঁ অলপ দখলা পাহাৰত একচুৱেলি বহুত পুৰণা মন্দিৰ এটা আছে চ' কি মন্দিৰ কি কথা গোটেইখিনি তাত গৈ পাই পেলাই কৈ আছোঁ কিন্তু এইবাৰ আকৌ নতুনকৈ বাইদেউ এজনী লগ পালোঁ বাইদেউৰ নামটো কি আছিলে আৰু নৰ্মেলি নদীৰে অহা যোৱা কৰোঁতে দুটা বস্তু সেই হয় এই ৰাস্তাত চান্দা তোলা যিটো এটা কালচাৰ হৈছে আজিকালি প্ৰত্যেকখন গাড়ী প্ৰত্যেকখন যি কিবা এটা মিনিমাম কিবা সেই নামত চ' সেইটো বস্তু কমাব লাগে কোনোবাই নিজৰ ইচ্ছাৰে দিছে ঠিকে আছে কিন্তু নিদিলে কোনো কাকো একো জোৰ কৰিব নালাগে বা বহুতে কমেণ্ট পাছ কৰে যে দিয়া নাই কিবা কিবি এনেকুৱা আৰু তাত যিবোৰ ৰখাই পেলাই পইচা তোলা হয় সেইটো কালচাৰ বন্ধ হ'ব লাগে এইটো যোনে নহওক কিয় আৰু এইখিনি জেগাটো প্ৰায়ে দেখা পাওঁ এইখিনি হওক গৰৈমাৰী হওক ডেইলি আমি যিহেতু অহা যোৱা কৰা মানুহ চ' এই ৰাস্তাত মানে এটা কালচাৰ এইটো বেয়া হৈছে কোনোবাই ইচ্ছা গ'লে দিব ইচ্ছা গ'লে নিদিয়ে চ' এইফালে এখন দেখা পাইছে জাহাজখন যদি কোনোবাই সন্ধিয়া খাম বুলি ভাবে বা ডেট মাৰিবৰ কাৰণে আহিব পাৰে দেই ম'ম' ফুচকা পোৱা যায় হা ম'ম' ফুচকা এইবোৰ থাকে সন্ধিয়া পৰত চ' এইটো দেখা পাইছেনে প্ৰণামো ব্ৰহ্মপুত্ৰ এইখিনি ৰাস্তালৈ হয়তো বহুতে আহিছে কিন্তু এই আহি থাকোঁতে এখন পাহাৰ দেখা পায় সেই পাহাৰখন দেখা পাইছেনে চ' ভিডিঅ'ত আহিছে বা দেখাম গোটেইখিনি বস্তু কিন্তু সেই পাহাৰখনৰ যিমানে ওচৰত যাব তাত বহুতখিনি বৈশিষ্ট্য লুকাই আছে আৰু ঠিক সেই পাহাৰখনৰে কিছু বৈশিষ্ট্য আৰু মাজুলী গাঁৱৰ ওপৰত বহুতখিনি কথা গম পালোঁ চ' তাৰ মাজতে মিলাই পেলাই গৈ আছোঁ এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাস্তাৰ মাজেৰে আৰু বহুত ৰাস্তা কানেক্ট হয় এইটো ৰাস্তাৰে এইফালে গৰৈমাৰী চোনতলী আপুনি বকলৈকে ওলাব পাৰে যদি এনেকৈ গৈ থাকে গাড়ীখনৰ কাৰণে ৰাস্তাটো বন্ধ হৈ গৈছে নহয় উঠিব ওলাইছোঁ এইফালে দেখা পাইছে ওপৰখালি শ্ৰমিক দেখাইছে অ'কে ব'লক গৈ আছোঁ লগ পাম এইটো আমি যে শেষ গৈছিলোঁ পাইছে আমি এতিয়া ক'ত আহিছোঁ আৰু আমি য'ত আহিছিলোঁ তাৰ ওপৰত উঠি গুৱাহাটীৰ ওচৰতে ইমান ধুনীয়া পাহাৰ এখন আজিলৈকে উঠা নাছিলোঁ দেই আৰু ৰাস্তাটো খুবেই সৰু দুখন গাড়ী আহিলে হয়তো উঠিব অসুবিধা হৈ যাব কিছুমান জেগাত চ' অকণমান বহল কৰিব লাগিব কিন্তু লগতে যিটো ভিউ পায় সেইটো সঁচাকৈ আল্টিমেট ভিউ যদি আপোনাৰ কোনোবা অহা নাই ষ্টিল আহিব যদি পাৰে বাইক লৈ আহিব কাৰণ কি হয় গড়ভঙা ফৰেষ্টত যিটো এটা ফিল আছিলে বাইক লৈ পেলাই উঠি পেলাই চ' সেই ফিলটো ইয়াতে পাব কিন্তু গাড়ী উঠালে মানে কি হয় গাড়ীখনো কষ্ট পায় বেকাৰ আৰু লগতে কি হয় আপোনাৰ ৰাস্তাত দুখন গাড়ী যদি কিবাকৈ ক্ৰচিং হ'ব লগা হয় তেতিয়াহ'লে গাড়ী নুঠিবই আৰু তাকে তেনেকুৱা এটা ভিউৰ পৰা আৰু এই ওপৰত যদি দেখা পাইছে আপোনালোকে আৰু এয়া নৱ আজি যোনে একচুৱেলি অলপ হেল্প কৰি দি আছে আৰু লগতে মই ঘূৰি ফুৰোঁ আগে পিছে যদিও বহুত দিন ঘূৰা নাই চ' ঠিক তেনেকৈ আজি ওলাইছোঁ আৰু এইটো যিটো আপোনাৰ বিষ্ণু মন্দিৰ ইমান ওপৰতে অৱস্থিত আৰু তাকে দাদা এজনো আছে যোনে একচুৱেলি বস্তুটোত বিশেষত্ব কি বা কেনেকুৱা কি বস্তু অকণমান ডিটেইলছত জনাম বুলি আহিছে কিন্তু জেগাটো সঁচাকৈ বহুত ক্লাছ গুৱাহাটীৰ মাজমজিয়াত যে এনেকুৱা এটা জেগা আছে আজিলৈকে হয়তো দেখা নাছিলোঁ আৰু তাকেই যদি কোনোবাই ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু নে কি কয় আৰু আমি পাপী মানুহ ভাই ধূপ জ্বলাম আৰু কিন্তু বস্তুবোৰ এনেকুৱাই সঁচাকৈ এইটো মন্দিৰো বহুত পুৰণা চ' ব'লকচোন কি কথা কি বাৰ্তা গোটেইখিনি পাছত দেউৰ মুখেৰে শুনো যিটো অৱস্থা খুবেই ভগ্নপ্ৰায় হৈ গৈছে আৰু খুব প্ৰাচীন কালৰ মন্দিৰ যেন লাগে দেখা পালে আৰু চ' তেনেকৈ দাদা আৰু আমাৰ এখেত দেউ যোনে একচুৱেলি এইটো মন্দিৰত কষ্ট কৰি পেলাই আছে আৰু এইফালে দাদা যোনে আজি একচুৱেলি
এই বিষ্ণু মন্দিৰ পৰিচালনা সমিতিৰ মই বৰ্তমানৰ সম্পাদক। সো সঁচাকৈ দাদাকো লগ পাই ভাল লাগিল আৰু তেনেকৈ বাইদেউ আজি স্পেচিয়েল থেংকছ যোনে একচুৱেলি এই বস্তুখিনিৰ কথা মোক বা এই পাহাৰখনৰ কথা দখলা পাহাৰখনৰ বৈশিষ্ট্য কেনেকুৱা কথা অকণমান চ' সেই গোটেইখিনি বস্তু অকণমান আলোচনা কৰিম বুলি ভাবিছোঁ আজি। চ' একচুৱেলি এই পাহাৰখনৰ বৈশিষ্ট্য কি বা এইটো কি মন্দিৰ বিষ্ণু মন্দিৰ যদি গম পাইছে, কিন্তু বিষ্ণু মন্দিৰ হ'লেও এইটো মন্দিৰ বহুত পুৰণা আৰু আমি বহুত ডাঙৰ ডাঙৰ মন্দিৰ দূৰত বিচাৰি পেলাই বহুত যাওঁ, কিন্তু ষ্টিল ওচৰতে ইমান ডাঙৰ মন্দিৰ এটা যে আছে বা বহুত পুৰণা, সঁচাকৈ ভাল লাগে। আৰু এইফালে কনষ্ট্ৰাকশ্যন চলি আছে কিন্তু বস্তুবোৰ নাই হোৱা, কিন্তু সেইবোৰ কিয় হোৱা নাই অকণমান হ'লে নিশ্চয় ভাল আছিলে। আৰু বাকী এই জাগা এই চৌকা আজিকালি হয়তো দেখাব নাপায় হৈছে, চবতে গেছ হৈ গৈছে, কিন্তু ষ্টিল এইটো মন্দিৰত আৰু এনেকুৱা এটা নদীৰ ভিউৰ মাজত আপোনালোকে দেখা পাইছে ইয়াৰ ওপৰৰ পৰা গোটেইখিনি ভিউবোৰ বৰ ধুনীয়াকৈ ক্লাছকৈ আহি আছে। আৰু ঠিক কামাখ্যা মন্দিৰৰ ওপৰৰ পৰাও এনেকুৱা আৰু তেনেকুৱা এটা ভিউ একচুৱেলি যদি কোনোবাই ল'ব বুলি বিচাৰে আপোনালোকে আহিব লাগিব ইয়ালৈকে আৰু এই ভিউটো। বাকী দাদাসকল দাদাকতো গম পায়, দাদাৰ নামটো কি আছিলে? কমলেশ্বৰ তালুকদাৰ। আৰু তাকে দাদা, আৰু দাদা আপোনাৰ পুৰোহিত? মোৰ নামটো শ্ৰী বাপধন চন্দ্ৰ দাস। বাপধন চন্দ্ৰ দাস। ইয়াতে কিমান বছৰ ধৰি আপুনি? মই প্ৰায় 20 বছৰ। প্ৰায়। আৰু দাদা এই যিটো মন্দিৰটো দেখা পাইছোঁ, এইটো মন্দিৰটো আজি সঁচাকৈ আমি প্ৰথম আহিছোঁ, কিন্তু প্ৰথম অহা হিচাপত বহুতখিনি ভাল লাগিছে, কাৰণ ইয়াৰ যিটো নেচাৰেল বিউটি সেইটোৰ লগত বস্তুটো বহুত মাহাত্য আছে। আৰু এই মন্দিৰটো কিমান বছৰ পুৰণা ঠিক মানে অকণমান বিশেষত্ব বা পুৰণি ইতিহাস যদি কিবা আছে? মন্দিৰটোৰ সমল যদি মই যিখিনি জানো ক'ব লগা হয় তেতিয়াহ'লে বাঞ্চীৰাম বৈষ্ণৱ নামেৰে এই মহাপুৰুষ তুল্য মানৱ এজনে ইয়াত 1960 চনত 61 বছৰ তপ কৰিছিল। তেওঁ ফল আহাৰ খায়, গাখীৰ আৰু ফল আহাৰ খাই তেওঁ ইয়াত 2 বছৰ কাল তপস্যা কৰিছিল। তপস্যাৰ অন্তত তেওঁ 12খনমান তীৰ্থ ভ্ৰমণত গ'ল, সুদীৰ্ঘ এটা বছৰ 63 চনত 12খনমান তীৰ্থ ভ্ৰমণ কৰি আহি কাশী গয়া বৃন্দাবন মথুৰাকে আদি কৰি জগন্নাথকে আদি কৰি তাৰপিছত আকৌ আহিল ইয়ালৈ। আহি 64 চনৰ পৰা তেওঁ ইয়াত সৰুকৈ স্থাপনা এটা কৰি মন্দিৰ এটা নিৰ্মাণ কৰিলে, সৰু। সেই মন্দিৰ নিৰ্মাণ কৰি তেওঁ ইয়াতে থাকিবলৈ লয় আৰু তেওঁৰ আমাৰ এই অঞ্চলৰ বহুকেইজন শিষ্য আছিল। মই শিষ্যবিলাকৰ নাম এতিয়া তেওঁলোকতো মৰিয়ে গৈছে। তাৰপিছত তেওঁৰ মনলৈ আহিল যে এই বিষ্ণু মন্দিৰটো এই ঠাইখিনি মই মানে মন্দিৰ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁৰ কনিষ্ঠ পুত্ৰ কাজিৰাম তালুকদাৰ আৰু তেওঁৰ নিজা ভাগিন তেওঁক এনেই মাতা নামটো অমৃতচন্দ্ৰ ঠাকুৰীয়া আৰু গাঁৱত সকলোৱে মাতিছিল আলহু মহাজন। এই আলহু মহাজন আৰু কাজিৰাম তালুকদাৰক এই দুজনক নেতৃত্ব দিলে যে তোমালোকে মোৰ এই মনৰ কামনাখিনি পূৰ্ণ কৰা, এই মন্দিৰটো প্ৰতিষ্ঠা কৰা। সেই তেতিয়া তেওঁলোক দুজনৰ নেতৃত্বত এই ৰাইজৰ দান অনুদান খুজি মাগি আনি তেওঁলোকে এই পৰ্যায় পালে মন্দিৰটোৰ। আৰু তেতিয়াৰ পৰা এনেদৰেই আছে এতিয়ালৈকে। এতিয়াৰ প্ৰজন্মই আমি কি কৰিব পাৰোঁ চেষ্টা কৰি আছোঁ, কিন্তু তেওঁলোকে বছৰত এটা উৎসৱ পালন কৰিছে আৰু এই উৎসৱটোৰ নাম হ'ল সাধু মেলা উৎসৱ। 12জন বৈষ্ণৱক তেওঁলোকে আসন পাৰি বহাই তেওঁলোকক ভৰি ধুৱাই দি কলগছৰ গুৰিত ভৰি ধুৱাই দি তেওঁলোকক আসন পাতি 12খন আসনত বহাই আৰু ইফালে এজন ভাগৱত পাঠ কৰে আৰু এজন ভাষ্যকাৰে এই ভাৱনীটো দিয়ে। এনেদৰে এই উৎসৱটো বছৰত পালন কৰি আহিছিল 3 দিনীয়াকৈ। এই সাধু মেলা উৎসৱটো 3 দিনীয়াকৈ পালন কৰি আহিছে। তেখেতসকল এতিয়া নাই যদিও তেখেতসকলৰ শিষ্যসকলে আজিলৈকে এই 1960 চনৰ পৰা বৰ্তমানলৈকে এই মন্দিৰটো এই নিয়ম নীতিখিনি পালন কৰি আহি আছে। আৰু আগতে বেলেগ পূজাৰী আছিল, আজি 20 বছৰৰ পৰা এইজন এতিয়া বাপধন দাস নামৰ পূজাৰীজনে বৰ্তমান 20 বছৰ হ'ল ইয়াৰ বিষ্ণু মন্দিৰত কাম কৰি আছে। এইখিনি আদি সমল। আৰু এতিয়াৰ
যিখিনি শিষ্য আছে তেওঁলোকে প্ৰতি মাহৰ পূৰ্ণিমা তিথিত ইয়াতে এই পূৰ্ণিমা উৎসৱটো পালন কৰে। প্ৰতি মাহৰ পূৰ্ণিমাটো ইয়াত পালন কৰে। মানে আজি হয়তো মই লৈছোঁ, কালি হয়তো আপুনি লৈছে, এনেকৈ ভাগ কৰি আমাৰ যিখিনি আমাৰ ইয়াত ৮০জন ৮৫জনমান আমাৰ মানে শিষ্য আছে বা সদস্য আছে, তেওঁলোকৰ জৰিয়তে এই অনুষ্ঠানটো এতিয়ালৈ চলি আছে। আমি এই নতুন চামে দায়িত্বভাৰ লৈ আমি এতিয়া সভাঘৰটো আগত টিঙৰ চালি আছিল এনেকুৱা দৰে, এই চালিখন আমি ভাঙি দি এতিয়া মানে ৰাইজৰ আৰু সদস্যসকলৰ অনুদানেৰে এইটো এটা সভাঘৰ নিৰ্মাণ কৰাৰ কাৰণে যোজা কৰি এইখিনি পৰ্যায় পাইছোঁহি। আৰু পিছলৈ আমি ছাদখন দিয়াৰ চেষ্টা কৰি আছোঁ। আৰু এই মঠটো, এই মণিকূটটোও গুৱাহাটীৰ এটা NGO আমাক সভাঘৰটো হোৱাৰ পিছত এইটো পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা কৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। এতিয়ালৈ আমি সভাঘৰটোৰ চালিখনে ছাদখন দিব পৰা নাই। ইয়াৰ কাৰণে কিবা চৰকাৰী সাহায্য পাইছেনে? চৰকাৰী সাহায্য এতিয়ালৈ পোৱা নাই। আমি লোকেল বিধায়কক আমি নিমন্ত্ৰণ দি ইয়ালৈ মাতি আনিছিলোঁ। আৰু এই দখলা পাহাৰৰ এই ৰভাতলিতে, এই য'ত আমি খুঁটাখিনি নিৰ্মাণ কৰিছোঁ, তাতে আমি এখন ৰভা দি কেনে মিটিং এখন দিছিলোঁ। MLA যিদিনাখন আহিছিল, যোৱাবেলি ৰাস পূৰ্ণিমাৰ দিনাখন MLA আহিছিল আৰু তেওঁ আহি কৈ গৈছিল যে মই মন্দিৰৰ নামত ৫ লাখ টকা দিম। হয়তো চৰকাৰী কামৰ কেতিয়াবা কিবা অলপ অসুবিধা হ'ব পাৰে, যিহেতু চৰকাৰী ফাণ্ড আহোঁতে অকণমান টাইম লাগে। আৰু মন্দিৰ বা যিবোৰ পুৰণা মন্দিৰ, তাত ৫ লাখ টকা অনুদান বা ২.৫ লাখ যেনেকৈ দি আছে, সেইটো চাগে স্কীমৰ আণ্ডাৰত সেইখিনি নিশ্চয় আহে। ধৰিব পাৰে, সঁচাকৈ ধৰিব লাগে। আৰু এনেকুৱা এটা আপুৰুগীয়া মন্দিৰ, যিখিনি বিষ্ণু মন্দিৰ বুলি কওক, আপুনি ওপৰত উঠি পেলাই, কাৰণ এনেকুৱা ধুনীয়া ভিউৰ মাজত অৱস্থিত মন্দিৰ আজিকালি খুবেই কম, আপোনালোকে চাগে দেখিবলৈ নাপায়। আৰু সকলোতকৈ গুৱাহাটীৰ মাজমজিয়াত বুলি ক'লেও ভুল নহয়। যদি আপোনালোকে এইপিনে ওপৰশালী আহে, ওপৰশালীৰ পৰা চিধাই এনেকৈ সোমাই আহিলে মোটামুটি পাই যায় উত্তৰৰ ফালে সোমাই আহিলে। আৰু ইপিনে যদি নদীৰ পাৰেৰে হৈ আহে, নামি আহিলে পায়, চিধাই আহি পেলাই যিখন পাহাৰত খুন্দা মাৰিব, তাৰ পৰা লেফ্ট লৈ পেলাই, ভিডিঅ'ত দেখুওৱা আছে, চাই ল'ব সকলোৱে। ইমান ধুনীয়া সৌন্দৰ্যৰে ভৰপূৰ অঞ্চল এটা। আৰু ইয়াত প্ৰাকৃতিকভাৱে সঁচাকৈ যিখিনি যদি ক'ব লাগে, সঁচাকৈ গোটেইখিনি বস্তু আছে। গছ বতাহ, আপোনাৰ এচিটো প্ৰয়োজন হোৱা নাই ইয়াত উঠি অহাৰ পিছত। ইমান ধুনীয়া ঠাণ্ডা, আৰু সঁচাকৈ ইমান ধুনীয়াফালে যদি চাই, নদীৰ ওচৰত পূৰা একদম মাজমজিয়াত। আৰু ইয়াক লৈ পৰ্যটনৰ ফালৰ পৰা কিবা ব্যৱস্থা কৰা হৈছেনে, বা আপোনালোকে ক'ৰবাৰ লগত যোগাযোগ কৰিছেনে? মানে এই বস্তুটোক অকণমান প্ৰাকৃতিকভাৱে, অকণমান যেনেকৈ আমাৰ আছাম টুৰিজিম স্পটবোৰ আছে, ঠিক তেনেকৈ সেনেকুৱা হিচাপত যদি হয়। আৰু চাগে ইয়াতে নিশ্চয় পৰিভ্ৰমী চৰাইও কিবা আহিব পাৰে। যদি কিবা আহে জনাব পাৰে ডিটেইলছবোৰ আপোনালোকে। জয়ন্ত মল্ল যোৱাবেলি আহিছিল, জয়ন্ত মল্ল পূজা বৰুৱা আমাৰ MLAৰ লগত আহিছিল। তেওঁলোকে কি কৈ গৈছে চাই গৈছে এই ঠাইখিনি, ভৱিষ্যতে কিবা কৰিব পাৰোঁ নেকি। MLAও লগত আহিছিল। গুৱাহাটীলৈ যোৱা নাই যদিও গুৱাহাটীৰ শাখা এটা চান্দুবিত আছে, পৰ্যটন বিভাগ বুলি। তাতে আমি যিজন জিলা বিষয়া তেওঁ লগ কৰিছিলোঁ, এখন দৰখাস্ত দিছিলোঁ। আমাৰ কমিটিৰ আমি প্ৰায় 12জনমান মানুহ গাড়ী লৈ গৈছিলোঁ, তেওঁলোকক দিয়া হৈছিল। তেওঁলোকেও আহি ইয়াত চাই গৈ এনেকুৱা প্লেচ বিচাৰিয়ে টুৰিষ্টসকলে ঘূৰি ফুৰে। আমাৰ হাতত আছে, আমি সেইখিনিক অকণমান ধৰক অকণমান ডেভেলপ কৰিব লাগে। এতিয়া যদি চৰকাৰে অলপ সহানুভূতিৰ দৃষ্টিৰে চায়, তেতিয়াহ'লে পৰ্যটনৰ ক্ষেত্ৰত বহুত উন্নতি কৰিব পৰা যাব। হয়, আমি এতিয়া কমিটিখনে যিখিনি সামৰ্থ্য অনুযায়ী তুলি তালি যিখিনি কৰিব পাৰিছোঁ এইখিনিয়ে কৰিছোঁ। আৰু ওচৰতে এইটো সৰস্বতী মন্দিৰ, ইয়াৰো এটা কাহিনী আছে। মানে আমাৰ ওপৰশালীত এজন আগৰ ধনী মানুহ আছিল, ব্যৱসায়ী মানুহ আছিল, আলহু মহাজন, সকলোৱে আলহু মহাজন বুলি মাতিছিল। তেওঁৰ আচল নাম হ'ল অমৃত চন্দ্ৰ ঠাকুৰীয়া। তেখেতৰ ভাই এটা নন্দী ঠাকুৰীয়া আমেৰিকাত থাকে। সেই আলহু মহাজনৰ ইয়াত এই অঞ্চলৰ ভিতৰত 100 বিঘা মাটি কাৰো নাছিল, তেওঁৰে আছিল। থাকিলি 2 ভায়েক। তেওঁ যেতিয়া আমেৰিকাত গৈ এষ্টাব্লিছ হ'ল, ইয়ালৈ যেতিয়া তেওঁ আহিল, অসমীয়া ক'ব নাজানে, চব ইংৰাজীয়ে। তেতিয়া আমাৰ ওপৰশালীৰ তেওঁৰ সখী আছিল উপেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া, উপেন চন্দ্ৰ ঠাকুৰীয়া, এই হেডমাষ্টাৰ ওপৰশালী হাইস্কুলৰ।
বেণুধৰ দাসৰ পিছতে উপেন তালুকদাৰ হেডমাষ্টাৰ হ'ল উপেন তালুকদাৰ হেডমাষ্টাৰ হোৱাৰ পিছত মানে যেতিয়া আমেৰিকাৰ পৰা নন্দী বহু বছৰৰ মূৰত আহে অসমীয়াটো পাহৰি গৈছিল তেওঁ ভাৱনী কৰি দিছিল আৰু আমি তেতিয়া এই স্কুলত পঢ়ি আছিলোঁ আৰু সেই নন্দী যেতিয়া ঘৰলৈ আহিল তে ককায়েকে ক'লে তই মাটিৰ ভাগ লওঁ মোক ককাইদেউ মাটিৰ ভাগ নালাগে মই যেতিয়া আমেৰিকাতে থাকোঁ সেইখিনি তই লওঁ তে অকলে কিন্তু অমৃতৰে হ'ল যদিও নন্দী ক'লে যে ককাইদেউ তই অলপমান মাটি দি মই তোৰ নামত এখন কলেজ কৰোঁ এতিয়াও আছে বিজয়নগৰ কমাৰ্চ কলেজ নাম পাইছেনে সেইখন অমৃতচন্দ্ৰ মহাবিদ্যালয় বুলি আছে আৰু সেই 11 বিঘা মাটি দান দিছে তেখেতে সৰস্বতী মন্দিৰটো দিছে তেখেতে সৰস্বতী এইটো আলহুৰ আৰু আলহু মানে অমৃতচন্দ্ৰ ঠাকুৰীয়া এই যিজন বাঞ্চীৰাম বৈষ্ণৱ আছিল এই বৈষ্ণৱে তেওঁক প্ৰধান আহিলা হিচাপে লৈছিল যে মই খালি স্থাপনাহে কৰিলোঁ তুমি এইখিনি নিৰ্মাণ কৰা এই অমৃতচন্দ্ৰ ঠাকুৰীয়াই এই মন্দিৰটো আৰু তেওঁক সহায় কৰিছিল এই বাঞ্চীৰাম বৈষ্ণৱৰ সৰু পুত্ৰ কাজিৰাম তালুকদাৰে এই দুজনে মিলি আজি এই পৰ্যায়ত বিষ্ণু মন্দিৰটো হৈ উঠিছে এতিয়ালৈকে কিন্তু আমি আৰু উন্নত কৰিব পাৰিব লাগে কিন্তু পৰা নাই আৰু চাই আছোঁ তথাপি আমি চেষ্টা এৰি দিয়া নাই চেষ্টাৰ এইফালে দেখা পাইছেনে বিষ্ণু মন্দিৰৰ সন্মুখ ভাগ দেখাই আছোঁ বহুত দেখালোঁ বস্তুখিনি ভিতৰতো সোমাই নিশ্চয় দেখাম আৰু সঁচাকৈ ইমান ওপৰত অৱস্থিত বিষ্ণু মন্দিৰ সন্মুখ ভাগৰ পৰা দেখাই আছোঁ আৰু চাগে কনষ্ট্ৰাকশ্যন চলি আছে ইয়াতে আৰু এইটো যেতিয়া বস্তুবোৰ হ'ব ভাল লগা হ'ব আৰু তাকে মানুহে অকণমান গম পাব লাগে কাৰণ 1965 চনতে ইমান বছৰ পুৰণা অলমষ্ট প্ৰায় 50 বছৰৰো ওপৰ হৈ গ'ল ইমান বছৰ পুৰণা মন্দিৰ এটা আৰু তাতকৈ যিটো ভিউ হয় নেচাৰেল ভিউটো সঁচাকৈ বহুত ধুনীয়া আপোনালোকেও আহিব পাৰে ভক্তি মনেৰে আৰু ইয়াৰ কিবা মাহাত্য বা তেনেকুৱা যদি কিবা আখ্যান আছে অকণমান ক'লে সৰস্বতী মন্দিৰটো কেনেকৈ স্থাপিত হৈছিলে এইটো কেনেকৈ মহাজনে আৰম্ভ কৰিছিলে আৰু তেনেকৈ বস্তুটো কিবা ইয়াৰে কিবা লগত জড়িত কিবা ঘটনা আছে নেকি আকৌ এবাৰ সুধো আহকচোন ৰাইজৰ আৱেগ বহুত আছে আশা বহুত আছে আৰু ইমান ধুনীয়া অনুষ্ঠান এটা সঁচাকৈ মৰহি যাব দিব নোৱাৰি আৰু ইয়াত সকলোৱে মিলি পেলাই অকণ ব্যৱস্থা ল'ব লাগে আৰু ৰাইজে নখ জোকাৰিলে বোলে নৈ বৈ যায় তাকেই তেনেকুৱা আজি এটা এইটো ভিডিঅ' যদি দেখা পাইছে ইমান ধুনীয়া ভিউ আৰু তেনেকুৱা ভিউৰ পৰাই অকণমান ৰাইজে নখবোৰ জোকাৰি দিলে নিশ্চয় ইয়াতে বৰষুণ আহিব আৰু তেনেকুৱা এটা চাওক সঁচাকৈ আপুৰুগীয়া ইমান বছৰ পুৰণি এটা বিষ্ণু মন্দিৰ আৰু যদিও বনাই থকা গৈছে কমপ্লিট হৈ অহা নাই আৰু ৰাস্তাটো বাৰু পকা হৈছে ওপৰলৈকে কিন্তু ষ্টিল বহুতখিনি ওজৰ আপত্তি আছে তেনেকুৱা গোটেইখিনি বস্তু যাতে ভাল হয় বা আৰু সঁচাকৈ যিটো এটা আজি পাহাৰখনত আহিছে দখলা পাহাৰ আৰু দখলা পাহাৰত অৱস্থিত বিষ্ণু মন্দিৰ আৰু তাতে বিষ্ণু মন্দিৰত যদি আপোনালোকে এনেকৈ আহে এনেকুৱা এটা ফিল ল'ব পাৰে মানে কি ক'ব আৰু যদিও মানে ইয়াতে জেগাখিনি পৰিচালনা কমিটি বহুত ধুনীয়াকৈ ৰাখিছে কিন্তু ষ্টিল অকণমান চৰকাৰৰ চকু বা যিখিনি বস্তু হয় অকণমান আমাৰ ৰাইজে সহায় নিশ্চয় দিব লাগে কাৰণ কি হয় ইমান বৈশিষ্ট্যৰে ভৰা ইমান 1965 চনতে মহাজনে বনাইছিলে নামটো কৈছে ভিডিঅ'ত গোটেইখিনি বস্তু আছে কি হয় ক'ৰ পৰা কেনেকৈ বিখ্যাত আৰু ঠিক তেনেকৈ বিষ্ণু মন্দিৰ লগতে সৰস্বতী মন্দিৰ তাৰ সেইফালে আৰু এখন সত্ৰও আছে নামি যদি আমি দেখাম সেইখনো আৰু তেনেকৈ এইফালে যদি দেখা পাইছে খুব ধুনীয়া পাহাৰীয়া এটা ভিউ লগতে পথাৰ খেলপথাৰ মানে কি ক'ব আপুনি চব এটা চালীয়া ভিউ আৰু তেনেকৈ ভাল লাগে মানে একচুৱেলি কি হয় ৰাস্তা ঘাট যিমানে উন্নতি হয় আজি এই জেগাখিনি অকণমান যদি টুৰিজিমৰ ফালৰ পৰা সেই হয় কাৰণ যিটো এটা ৰাস্তা আপোনালোকে ধুনীয়াকৈ পিকনিক খাব যেতিয়া আহিব পলাকবাৰী সেই পলাকবাৰী পিকনিক খাব আহোঁতে অকণমান যদি আপোনালোকে ৱাকিং ডিষ্টেঞ্চ যদি খোজকাঢ়িও আহে আহিব পাৰে বা যদি খোজকাঢ়ি নাহে আপোনালোকে টমটম এখন ভাড়াত লৈও এনেকৈ 10-20 টকা ভাড়াত ল'ব এনেকৈ আহি যাব পাৰে আৰামছে আহি পেলাই বাকীখিনি এইখিনি খোজকাঢ়ি উঠিব লাগিব অকণমান ট্ৰেকিঙো হ'ল দিনযোৰা কাৰ্যসূচী আৰু লগতে বিষ্ণু মন্দিৰ দৰ্শনো হ'ল ঠিক তেনেকৈ সেনেকৈ যদি কাৰ্যসূচী আছে কোনোবাৰ আহিব পাৰে আৰু ৰাস্তাটো খালি অকণমান সাৱধানে আহিব বাইকত হ'লে বেছি ভাল গাড়ীত হ'লে অকণমান অসুবিধা আৰু ঠিক তেনেকৈ মই আহিবলৈ পাই নিজে সুখী কাৰণ কি হয় সদায় ইয়াৰ তলেৰে গৈ থাকোঁ কিন্তু সোমাবলৈকে সক্ষম হোৱা নাছিলোঁ আৰু আজি বহি পেলাই ভাল লাগিছে কিন্তু মোৰ লগত আৰু এটা ভিউ যদি মই দেখাই নিদিওঁ তেতিয়া বেয়া হ'ব আৰু
এইফালে যদি ভিউটো দেখা পাইছে আপোনালোকে ক্লাছ ভিউ মোৰ কেমেৰাটো ইমান কমজোৰি কাৰণ জৰি হ'লে এনেকৈ জুম কৰি পোষ্ট কৰি দেখাই দিলোঁ হয় কিন্তু লাডাখ নহ'ব পাৰে কিন্তু আমাৰ ওচৰৰ পৰা এটা ভাল ফিল দি আছোঁ এখন ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ পাৰেৰে বৈ গৈছে আৰু ঠিক তেনেকৈ চৰকাৰৰ বহুত একচুৱেলি ইয়াৰ কমিটিসকলৰ মানুহখিনিৰ বহুতখিনি অৰিহণা আছে এই জেগাটো ডেভেলপ কৰাৰ কাৰণে আৰু সঁচাকৈ যিহেতু প্ৰাকৃতিকভাৱে ভৰপূৰ জেগা ইমান ধুনীয়া চ' আমি ইয়াক প্ৰাকৃতিকভাৱেতো অনুভৱ থাকিব কিয় নিদিওঁ আৰু সঁচাকৈ ইয়াক মন্দিৰ হিচাপত ৰেচপেক্ট কৰোঁ আৰু কেনেকৈ ডাঙৰ তীৰ্থস্থানলৈ পৰিণত কৰিব পাৰি তাৰেই আমি সকলোৱে গুৰুত্ব দিয়া ভাল আৰু ঠিক তেনেকৈ গম নাপাওঁ কেনেকুৱা পাইছে আপোনালোকে বস্তুখিনি কিন্তু বহুত সদাগৰ বহুত মহাজনৰ কাহিনীৰে ভৰপূৰ পলাশবাৰী সমষ্টি বা নদীৰ পৰা নৈ পৰিয়া যিখিনি জীৱন আছিলে আগৰ চ' সেই দিনবোৰ এতিয়া নাই বাৰু কিন্তু ষ্টিল বহুত পুৰণি কালচাৰ জড়িত হৈ আছে আপুনি ইয়াতে মনসা মন্দিৰৰ কথা কওক বা মনকামা বহুতখিনি আছে এতিয়া চান্দ সদাগৰ হওক বা বহুতখিনি তেনেকুৱা মানুহ আছে তেনেকৈ প্ৰত্যেকটো পূৰ্ণিমাতে ইয়াতে মানে ডাঙৰ কৰি তেওঁলোকে পূজা বা এনেকৈ কৰে আৰু লগতে যদি কি হয় আপোনালোকে মাঘী পূৰ্ণিমা স্পেচিয়েলি যিটো হয় তাত সাধুকথা হিচাপত সাধুকথা মেলা হয় ইয়াতে আৰু আপোনালোকৰ যদি কোনোবা আহিব বিচাৰে নিশ্চয় আহিব পাৰে সাধুকথা মেলাত ভাগ ল'বৰ কাৰণে আৰু ইফালে হা সি নোসোমাই বোলে এতিয়া আৰু তাকে ভিতৰ ভাগ আৰু সঁচাকৈ ভাল লাগি আছে সঁচাকৈ দেই ধুনীয়া লাগিছে আৰু এইটোৱে বিষ্ণু মন্দিৰ ভিতৰৰ ভাগ আৰু সঁচাকৈ যদি আপোনালোকে দেখা পাইছে খুব ধুনীয়া কৰি সজাইছে আৰু তাকে ধন্যবাদ বাইদেউসকলকো চ' সেনেকৈ এইবাৰ যিহেতু সভাপতি ডাঙৰীয়া তেখেত আহিছে আৰু তেখেতৰ অকণ মন্তব্য একচুৱেলি কি হয় ইমান ওপৰত তেখেতসকলে বহুত এইখিনিলৈকে আগবঢ়াইছে মন্দিৰটো কাৰণ আগৰ অৰিহণা যিখিনি আছিলে মই ৱাল দেখা পাইছোঁ খহিছে আৰু এইপিনে নতুনকৈ কনষ্ট্ৰাকশ্যন চলি আছে বা বহুতো সুবিধা কিছুমান চৰকাৰী পাইছে বা কিছুমান পাব লগা বাকী আছে বা তেওঁলোকে যুঁজি আছে এই গোটেইখিনিৰ ওপৰত মতামত বা দুআষাৰ দ্বাৰা যদি কিবা স্পষ্টীকৰণ দিয়ে এইটোৰ ওপৰত মানে কি এনেকুৱা হ'লে ভাল হয় বা কোনখিনি কমিটিয়ে বিচাৰে বা মন্দিৰ পৰিচালনা কমিটিত যদি কিবা অভিযোগ আছে বা কিবা ধৰণৰ বস্তুখিনি আছে এটলিষ্ট মানুহখিনিও যাতে গম পাওক এনেকুৱা এটা মন্দিৰ আছে বুলি যাতে তেওঁলোকে অলপমান আকৃষ্ট হৈ অকণমান মানুহ আহক কাৰণ মানুহে হাত জোকাৰিলে নিশ্চয় নৈবই ৰাইজে হাত জোকাৰিলে আৰু তেনেকৈ অকণমান হওক আৰু মন্দিৰটো গৰিমাৰ লগতে গোটেইখিনি প্ৰতিষ্ঠা আগবাঢ়ি যাওক আৰু যদি ইয়াৰ কিবা বিশেষ মহিমা আছে মন্দিৰটোৰ চ' তেনেকুৱাও যদি কিবা আছে ক'ব পাৰে প্ৰথম আমি আপোনালোকৰ ইউটিউব চেনেলক ধন্যবাদ জনালোঁ আমাৰ এই দখলা পাহাৰ অৰ্থাৎ বৈদ্যগিৰি পাহাৰখনত শিৱসিংহৰ কাৰ্যকালত দিনতেই ৰাজত্বকালত তাৰমানে তেওঁ এটা শিৱ মন্দিৰ নিৰ্মাণ কৰি দিছিল শিৱ মন্দিৰটো পৰিচালনা কৰাৰ কাৰণে তলৰ দলৈসকলক 20 বিঘামান মাটিও তেওঁ দানপত্ৰ কৰি দিয়া আছে তেওঁলোকে সেইখিনি ভোগ দখল কৰি মন্দিৰটো পৰিচালনা কৰি থাকে সেই মন্দিৰটোতে প্ৰথম আমাৰ বাঞ্চীৰাম বৈষ্ণৱ আৰু তেওঁৰ সহযোগী অমৃত চন্দ্ৰ ঠাকুৰীয়া আৰু তেওঁৰ লগত বহু ভক্তই তাত পূজা পাতল কৰিছিল পূজা পাতল কৰি থাকোঁতে তেওঁলোকৰ মানে বিষ্ণুৰ প্ৰতি আগ্ৰহ হ'ল আৰু বিষ্ণু ভগৱানৰ প্ৰতি আগ্ৰহ হ'ল আৰু সেইকাৰণে তেওঁলোকে বিষ্ণু মন্দিৰ স্থাপনৰ কাৰণে তেওঁলোকে স্থান বিচাৰি চাইছিল বিচাৰি আহি এই উচ্চ শিখৰত পাহাৰৰ উচ্চ শিখৰত তেওঁলোকে স্থানখিনি বিচাৰি পালে আৰু 1965 চনত তেওঁলোকে এই মন্দিৰটো নিৰ্মাণ কৰে তেওঁৰ এই মন্দিৰটো স্থাপনৰ নেতৃত্ব লৈছিল প্ৰথম বাঞ্চীৰাম বৈষ্ণৱে তেওঁৰ সম্পূৰ্ণ প্ৰথম প্ৰধান সহযোগী আছিল আলু উমানৰ অৰ্থাৎ অমৃত চন্দ্ৰ ঠাকুৰীয়া তেওঁলোকে লগ লাগি সম্পূৰ্ণ এই বিষ্ণু মন্দিৰটো প্ৰতিষ্ঠা কৰে এতিয়া আমাৰ যেতিয়া এই বিষ্ণু মন্দিৰলৈ প্ৰথম ইয়াত শিৱ মন্দিৰটোৱে তাৰমানে প্ৰথম মন্দিৰ আছিল গতিকে শিৱ মন্দিৰলৈ অহা ৰাস্তাটো কমপ্লিট আছিল থকাৰ ফলত এই বিষ্ণু মন্দিৰৰ ৰাস্তাই নাছিল বিষ্ণু মন্দিৰ শিৱ মন্দিৰৰ মাজেদি ৰাস্তাটো আছিল ইয়ালৈ অহা পিছত এই যতীন মালিদেৱ মিনিষ্টাৰ থকা সময়ত আমাৰ
ফাদাৰহঁতে অৰ্থাৎ আলু মহাজনহঁতে মানে তেওঁক লগ ধৰি তেওঁৰ লগত অহা যোৱা কৰোঁতে শ্ৰমিক সংঘৰ দ্বাৰাই এই ৰাস্তাটো কাটি লয়। কাটি সেইকাৰণে তোৰণখনত শ্ৰমিক সংঘ দেখা পায় তাতে লিখা আছে। শ্ৰমিক সংঘৰ দ্বাৰাই কাটি লয়। কাটি লৈ তাৰমানে পাছত তেওঁলোকক এই চৰকাৰী ফালৰ পৰা এটা অনুদান দি তেওঁলোকক সেই পইচাটো 65,000 সেই সময়ত 65,000 টকা শ্ৰমিক সংঘক তেওঁলোকক এই যতীন মালিদেৱে চৰকাৰৰ ফালৰ পৰা দি দিয়ে। তেতিয়াৰ পৰা এই মন্দিৰটো এইটো বিষ্ণু মন্দিৰ নাম লয়। এই মন্দিৰটো আৰু ৰাস্তাটো বিষ্ণু মন্দিৰৰ ৰাস্তা হৈ যায় আৰু তেতিয়াৰ পৰা এই বিষ্ণু মন্দিৰক অহা যাত্ৰীসকলে সেই ৰাস্তাৰে মন্দিৰলৈ আহে। আৰু এতিয়া মানে সম্পূৰ্ণ এই ৰাস্তাটো আৰু পিচ হোৱাৰ ফলত চব মন্দিৰে ব্যৱহাৰ কৰা হৈছে। ইয়াত শিৱ মন্দিৰটো আছে, তাৰপিছত বিষ্ণু মন্দিৰ, এইটো সৰস্বতী মন্দিৰ। এই সৰস্বতী মন্দিৰটো আমাৰে খুৰা আমেৰিকা প্ৰবাসী নন্দীৰাম ঠাকুৰীয়াদেৱে তাৰমানে বনাই দিছে সৰস্বতী মন্দিৰ। আৰু সঁচাকৈ ধন্যবাদ, কাৰণ ইমান ধুনীয়া জেগা এটা আৰু এইটো জেগাক টুৰিজিমলৈকে ৰূপান্তৰ বহুত ধুনীয়াকৈ কৰিব পাৰি। কাৰণ ইমান ধুনীয়া ভিউ আছে, বা যদি ক'ব যাওঁ আমি যদি সৰু সৰু পাৰ্ক হিচাপতো যদি অকণমান কিবা ডেভেলপ কৰিব পাৰি, ইয়াক এটা নৰ্মেল এণ্ট্ৰি ফিজো ৰখা যায়, তেতিয়াহ'লে সেই পইচাৰো নিশ্চয় মন্দিৰৰ কাম অকণমান আগবঢ়াব পাৰি। আৰু তেনেকুৱা ধৰণৰ কিছুমান কনচেপ্টৰ কথা ভাবিছে নিশ্চয়। যদি আপোনালোকে আচলতে আমাক প্ৰথমে পানীৰ দৰকাৰ হয়, পানীৰ কাৰেণ্টৰ দৰকাৰ, আৰু আমাৰ মণিগুট্ট আৰু আমাৰ সভাঘৰৰ কাৰণে আমি ছাদ এখন দৰকাৰ হৈ আছে। ছাদখনৰ আমি এতিয়া ঢালাই কৰাৰ মানে ব্যৱস্থা কৰিব লাগে। তাৰপিছত আমি এটা পাৰ্কৰ নামত এই পাছত দেখি একটু জাগাই ৰখা আছে, মোটামুটি 2-3 বিঘামান মাটি আমি ঘেৰাও দি থৈ দিয়া আছে কাটা তাৰেদি। তাত আমি এনেই মোটামুটি তামোল নাৰিকল কিবা কিবি আৰু বাঁহ পুতা আছে। আমাক দৰকাৰখিনি যি দৰকাৰ হয়, কেতিয়াবা বাঁহ লগা হয়, এনেকুৱাকৈ ৰখা আছে এইখিনি। আৰু তেনেকুৱা বস্তু কিছুমান কৰিব পাৰে। কাৰণ কি হয়, আজি যেনেকৈ গান্ধী মণ্ডপ যদি ক'ব যায়, ইমান ওপৰত উঠি পেলাই মানুহে এখন পাৰ্ক বা এটা এণ্ট্ৰি ফিজ দি পেলাই তেওঁলোকে সোমাই পেলাই ভিতৰৰ মনোমোহা দৃশ্যবোৰৰ ফিলবোৰ লৈ আছে, ঠিক তেনেকৈ এনেকুৱাও ইয়াত কৰিব পাৰি। কাৰণ কোনো গুণে কম নহয়। যদি দেখা যায় একেবাৰে প্ৰকৃতিৰ জাম জঁটৰ পৰা যদি দেখা পাইছে চৰাইৰ মাত, আৰু সঁচাকৈ নেচাৰেল বিউটি এটাৰ মাজত এনেকৈ অকণমান সময় কটাব পাৰি, নিশ্চয় ভাল লাগিব সকলোৰে। আৰু তেনেকৈ সকলোৱে অকণমান অৰিহণা দিলে ভাল। যদি কোনোবা এনেকুৱা আছে সদাশয় মানুহ যোনে আগবাঢ়ি আহে মন্দিৰটোৰ স্বাৰ্থৰ কাৰণে, যদি দেখা পায় ভিডিঅ'ৰ জৰিয়তেও কোনোবা ওলাই আহিব পাৰে নিশ্চয়, আৰু কণ্টেক্ট কৰিলে হ'ল। নিশ্চয় ইয়াতে গোটেইখিনি ডিটেইলছ পাই যাব সকলোৱে। আৰু শেষত সঁচাকৈ দাদাসকলক বহুত ধন্যবাদ। ইপিনে দাদাজনেও বহুতখিনি কথা ক'লে আৰু বহুতখিনি ইনফৰমেশ্যন দিলে। চ' ঠিক তেনেকৈ আৰু শেষত আপোনাকো বহুত ধন্যবাদ, কাৰণ বহুতখিনি বস্তু আমাক জনালে, নজনা বস্তু ইয়াতে। আৰু ঠিক তেনেকৈ আজিৰ ভিডিঅ'। আৰু যদি কোনোবা মানুহ আছে সদাশয় মানুহ, মোক জনাব। এওঁলোকৰ ফোন নাম্বাৰ বা গোটেইখিনি বস্তু ডিটেইলছত দিম মই, কমিটিত যিখিনি মানুহ আছে। ত' কোনোবাই যদি নিজৰ ফালৰ পৰা আগবাঢ়ি আহে এনেকুৱা এটা ঐতিহ্যপূৰ্ণ স্থান অকণমান ডেভেলপ কৰিবৰ কাৰণে, চ' তেওঁলোকে নিশ্চয় সহায় কৰিব পাৰে। চ' ধন্যবাদ। শেষত দাদা নামটো কি আছিলে? 1 মিনিট। বৈকুণ্ঠ ঠাকুৰীয়া। অ'কে, বৈকুণ্ঠ ঠাকুৰীয়া দাদা। তেওঁ প্ৰেচিডেণ্ট, মই সম্পাদক। অ'কে, ইপিনে সম্পাদক আৰু ইপিনে প্ৰেচিডেণ্ট। সঁচাকৈ এটা ইমান ধুনীয়া নেচাৰেল বিউটি, আৰু দেখা পাইছে যে পখিলা হওক এনেকৈ সৰু সুৰা বস্তু, কিন্তু তেতিয়া ৰাতিও মানে হেৰি হৈ যাব, ধুনীয়া হ'ব বহুত ভিডিঅ'। চ' আৰু এইবাৰ দেখক, এইবাৰ শিৱ বাবাৰ থান এখনো আছে বোলে এইফালে, আৰু তাকে মন্দিৰটো অকণমান দেখাওঁ। ৰাইজে দিছে, চৰকাৰে দিছে। অ'কে, চৰকাৰে দিছে ইয়াতে। অ'কে, আৰু এইফালে যদি দেখা পাইছে এইখন বুঢ়াগোহাঁই থান, আৰু সঁচাকৈ বাবাৰে কৃপা চাগে, কাৰণ এনেকৈ এটা ভিউৰ মাজত আহিবলৈকে চান্স পাইছোঁ। যদি দেখা পাইছে ওপৰ খালি 12 গোপাল সন্থা। চ' তেনেকৈ আৰু দাদাসকলে বহুতখিনি সহায় কৰিছে আমাক। সেইফালে বিষ্ণু মন্দিৰৰ পৰা আহি পেলাই এইফালে এনেকৈ গ'লে এইটো বুঢ়াগোহাঁই থান, আৰু এইফালে গ'লে ৱাটাৰ ছাপ্লাই, য'ৰ পৰা ইয়াতে পানী যোগান ধৰা হয়, যদিও নিয়মীয়া নহয়, অকণমান প্ৰব্লেম চলি আছে। আৰু তেনেকৈ এইফালেৰে গ'লে আমাৰ ঘৰ, আৰু এইটো যদি দেখা পাইছে চাৰিআলি, তো এনেকুৱা চাৰিআলিৰ পৰা সঁচাকৈ এটা বহুতখিনি ধুনীয়া ভিউ এটা আহে। আৰু নব এনে এটা আৰু এইখন দখলা পাহাৰতে অৱস্থিত বুঢ়াগোহাঁই থান। যদি কোনোবা অহা নাই এইফালে আহিব পাৰে। আৰু সঁচাকৈ দেই অনুপম, ভাল লাগি আছে কিবা এটা।
3 দিনীয়াকে হয় ন ইয়াতে শিৱ পূজা আৰু সঁচাকে নন্দী মহাৰাজ আৰু মন্দিৰটো খুবেই ভাল লাগিছে দেই এই 2011ত বনাইছে ন হা সব নাই এত এই একেবারে পুরা নদী একদম বহুত পুরানা মন্দিরে এটা গোটাই মন্দির যতজন নাম হসি পিছতে আছে পুরানা মন্দির এত সব মানে ৰজাদিনীয়া মন্দিৰ বুলি ক'ব গ'লে সঁচাকে সঁচাই পুরা পুরা আৰু ইয়াত তলতো মন্দিৰ এটা দেখা পাইছো কিবা বেলেগ গণেশ মন্দিৰ হেতু গণেশ মন্দিৰ ইয়াতে পনে হেৰি টুকলতে বনে মহাৰাজ শিৱসিংহৰ আৰু উমাকান্ত ঠাকুৰীয়া দেৱৰ সৌৰণত দেখা পাইছে অকণমান এইখিনি বনাইছে আৰু সঁচাকে এইখিনি ভাল লগা হৈছে আৰু নিশ্চয় এনেকৈ গোটেইকেইটা তোৰণ বা যিখিনি মন্দিৰ আছে অকণমান আৰু ডেভেলপ কৰে আৰু সঁচাকে যদি দেখা পাইছে বহুত ধুনীয়া আৰু ইফালে আপোনাৰ তলফালে আছে গণেশ মন্দিৰ এটা তলফালে গণেশ মন্দিৰ আৰু ইফালে যি দুটা বনাইছে ন সঁচাকে বহুত ধুনীয়া লাগিছে মৰম লাগিছে আৰু সঁচাকে নব কেনে লাগি আছে জাগাটোত আহি পেলাই মানে স্বৰ্গত অহা বুলি যে কয় মহাদেৱক য'ত ত'ত নাপায় সদায় পাহাৰৰ ওপৰত পায় এইটো এটা প্ৰমাণ আছে ইয়াত মহাদেৱৰ যিখন মানে থান সকলোৱে আহক এবাৰ চাওক আৰু সঁচাকে ৰজাদিনীয়া থান এখন আৰু গুৱাহাটীৰ ইমান ওচৰত ওপৰহালি আপোনাৰ ডেইলি অহা যোৱা হৈ থাকে কিন্তু ষ্টিল মানে আহিবলৈকে ভাগ্য হোৱা নাছিল আৰু আজি যিহেতু আহিছোঁ মানে যদি দেখা পাইছে আৰু বাইদেউসকলক স্পেচিয়েল থেংক ইউ আৰু উমানন্দৰ যেনেকৈ ভিতৰত তলফালে থাকে বস্তুটো সেই তেনেকৈ আছে বোলে তাত অ'কে চ' বহুত ইনফৰ্মেশ্যন দিছে বাইদেউসকল ধন্যবাদ বহুতখিনি আৰু সঁচাকৈ কৰ্ম জীৱনৰ মাজতো এইখিনি ছ'চিয়েল টাইম ওলাইছে যে তাৰ কাৰণে ধন্যবাদ কাৰণ মানুহবোৰে কয় যে গভমেণ্ট এমপ্লয়ীবোৰ এলেহুৱা হয় বুলি আৰু তেনেকুৱা নহয় দেই সঁচাকৈ আজি বন্ধৰ মাজতো সময় মিলাই পেলাই এইখিনি বস্তু বহুত ধুনীয়া আৰু মোক এটা দি আছে আমাৰ এই অসমীয়া মানুহখিনি মানে কিছুমান কাম নকৰাৰ ফলত মানে অসমীয়া মানুহখিনিয়ে দুৰ্ভোগ ভুগি আছে চ' তাৰে এটা যদি ক'বলগীয়া যায় এটা ৰজাদিনীয়া মন্দিৰ আৰু যাক একচুৱেলি 2010-11 চনতে আৰম্ভ হ'ল কিন্তু তাৰ আগতো হ'ব পাৰিলে হয় আৰু এতিয়াও দেৰি হোৱা নাই কিন্তু বহুতখিনি হৈছে তাৰ মাজতো আৰু অকণমান যাতে মানুহে গম পায় যাৰ প্ৰসিদ্ধ একচুৱেলি ইয়াত ডাঙৰ বিল্ডিং বা কনষ্ট্ৰাকশ্যন হ'লে হয়তো ইয়াৰ মহিমা নোহোৱা হ'ব পাৰে চ' যেনেকৈ আছে প্ৰকৃতিক আমি ডিষ্টাৰ্ব নকৰাকৈ সেনেকৈ থাকিব দিওঁ আৰু যিখিনি মানুহখিনি আছে যাতে পৰ্যটকবোৰে অকণমান গম পায় বস্তুবোৰ তেওঁলোকে আহি পেলাই ভিজিট কৰে আৰু সঁচাকৈ এটা ৰজাদিনীয়া মন্দিৰ দেখিবলৈ পাই মই নিজেও বহুত নিজকে সৌভাগ্যশালী বুলিয়ে কওঁ আৰু তেনেকৈ ইমান পুৰণা মন্দিৰ আৰু আমি সকলোৱে গম পাব লাগে বা আজি ময়ো বাইদেউসকলৰ কৃপাতহে গম পালোঁ আৰু যদি কোনোবাই চাই নিশ্চয় আহিব কাৰণ মানুহবোৰ আহিলে ভাল লাগিব চাগে তাতে দিনটো অকলে বহি থাকে আৰু চাগে অকল শিৱ পূজাৰ টাইমত মানুহ হ'লে কি হ'ব বাকী সময়তো আহিব আৰু চাগে দেখা পাইছে ময়ো যেনেকৈ চেণ্ডেল পিন্ধি গুচি আহিছোঁ আৰু চলি আছে এনেকৈ ঠিক আছে দাদাসকল ধন্যবাদ কিছুমান কৈছে বাৰু আৰু তেনেকৈ ইয়াৰ পৰা ওলাওঁ আৰু নেক্সট লোকেশ্যন কি হ'ব গম নাপাওঁ কিন্তু চশমা দেখা পাইছেনে নাই নৱপুৰা ষ্টাইল মাৰি আছে আজি মোৰযোৰ ঘৰতে পাহৰি আহিলোঁ তাকে অকণমান পিন্ধি পেলাই চাই দিলোঁ আৰু নে কি কয় চ' ভিউটো দেখা পাইছেনে এইফালে ঝাও-বনবোৰ অকণমান পিং হৈ উঠিছে আজি আৰু নামি নাযাওঁ যিহেতু দেৰি হৈ আছে আমাৰ ঢুলীয়াৰ আৰু তেনেকৈ আৰু এইখন ফিল্ড দেখা পাইছে চাগে এইফালে মাজিৰ গাঁও আৰু পলাকবাৰী যিটো নৈপাৰ তাৰ সমন্বয় ক্ষেত্ৰ আৰু তাৰে এইখিনি ফিল্ড আৰু য'ত একচুৱেলি শীতকালীন মেলা এখন অনুষ্ঠিত হয় এইখন কেতিয়াকৈ হ'ব ডিচেম্বৰ মানত হ'ব ন এইবাৰ ডিচেম্বৰ মাহত হ'ব আৰু এইখন ফিল্ডখন চাগে দেখা পাইছে আৰু এই বাইদেউসকলে অৰ্গেনাইজ কৰিব বিশেষকৈ আমাৰ যিখিনি মহিলাসকল আছে তেওঁলোককে ইনস্পায়াৰ কৰি পেলাই আৰু অকণমান দেখুৱালোঁ আৰু মোটামুটি আজিৰ ভিডিঅ'ত চাগে দেখা পাইছে নদীৰ পাৰত অকণমান পাহাৰ দখলা পাহাৰ আৰু য'ত বিষ্ণু মন্দিৰ এইবোৰ দেখা পালোঁ কিবাকিবি আৰু তাকে এনেকুৱা ধুনীয়া ভিউৰ পৰা আজিৰ ভিডিঅ'টো শেষ কৰি আছোঁ আৰু কেনেকুৱা লাগিল জনাব নিশ্চয় চাই পেলাই আৰু যদি কোনোবাৰ এনেকুৱা মন্দিৰ আছে য'ত পুৰণা জনাব পাৰে আকৌ যাম ভিডিঅ' বনাব নতুনকৈ ৰাস্তা এইটো বাবাটো ভাল লাগছে তাতে ড্ৰয়িংটো না